সকলকে স্বাগতম জনাইছো আৰু আজি এই বিশেষ মেজিকেল প্ৰেডিকচনৰ এই বিশেষ অনুষ্ঠানত সকলকে স্বাগতম জনাইছো। অনুষ্ঠানটি একেবাৰে চমু আৰু যেহেতুকে আমি পূৰ্বতে তিনিবাৰ কৰিছো সেয়েহে আমি প্ৰায়বোৰ ব্যক্তি যিসকল আহিছে তেওঁলোক হয়তো অভ্যস্ত এই গোটেই প্ৰক্ৰিয়াটো, তথাপিও মোৰ ফালৰ পৰা মই বুজাই দিব বিচাৰিছো গোটেই প্ৰক্ৰিয়াটো কেনেকুৱা কি হয়। মেজিকেল প্ৰেডিকশ্যন আজিৰ পৰা আমি প্ৰায় 12 বছৰ আগতে প্ৰথমবাৰৰ বাবে আমি আগবঢ়াইছিলোঁ 2014 চনত। তাৰ পূৰ্বে তাৰপিছত 2019 চনত, তাৰপিছত 21 চনৰ বিধানসভা ইলেকশ্যনত আমি ফিল্ড ভিজিট কৰোঁ, প্ৰত্যেকজন প্ৰাৰ্থীক লগ ধৰিবলৈ চেষ্টা কৰোঁ। আমি সমষ্টিয়ে ঘূৰোঁ, তেওঁলোকৰ নিউমৰলজিকেল গণনা বাকী যেনেকুৱা যি আছে সকলোবোৰ দিশ সাঙুৰি আমি কিছুমান চেম্পলৰ কিছুমান টেষ্টটো কৰোঁ। এই সকলোবোৰ কৰি আমি এটা মেজিকেল প্ৰেডিকশ্যনৰ এটা নিৰ্ণায়ক ভূমিকাত আহোঁ। সাধাৰণতে এইটো মেজিকেল প্ৰেডিকশ্যন অসমত যাদুৰ মেজিকেল প্ৰেডিকশ্যন এইকাৰণে কৰিবলগীয়া হৈছিল যে অসম দেশ যাদুৰ দেশ, কিন্তু অসমত যাদু লুপ্ত হৈ গৈছিলে। সেয়েহে বহু কেইজন জ্যেষ্ঠ সংবাদ কৰ্মী যিসকল আছিলে, উচ্চ পদস্থ বিষয়া যিসকল আছিলে, তেওঁলোকে এটা উপায় কৈছিলে যে যদি যাদুক ৰাজনীতি পথাৰত যদি মিলাব পৰা যায়, একেলগ কৰিব পৰা যায়, তেতিয়াহ'লে এটা নতুন ৰূপ পাব, মানুহে সোৱাদ পাব আৰু ইয়াক চিৰিয়াছলি লোৱা হ'ব। সেই মৰ্মে বহু কেইজনৰ জ্যেষ্ঠৰ অভিজ্ঞতাত, তেওঁলোকৰ আদেশৰ মৰ্মে, তেওঁলোকৰ যিখিনি এডভাইচ আছিলে সেইখিনিক ৰাখি আমি এটা নতুনকৈ ডিজাইন কৰিছিলোঁ। সেইটো হৈছে মেজিকেল প্ৰেডিকশ্যন। ইয়াতে আমি এক্সিট পোল নহয়, অপিনিয়ন পোল নহয়, আমি সঠিকভাৱে যিবোৰ ডাটা পাইছোঁ সেই ডাটাৰ ভিত্তিত আমি কোনটো দলে কিমানখন আসন পাব সেইটো আমি এখন দলিলত লিখি এই বাকচৰ ভিতৰত তলা আবদ্ধ কৰোঁ আৰু ইয়াত আমি গুৱাহাটী প্ৰেছ ক্লাবত আমি ৰাখি থওঁ। এইটো হ'ল সমগ্ৰ প্ৰক্ৰিয়াটো। আৰু আজি বিভিন্নজন আহিছে, প্ৰথমবাৰৰ বাবে যিসকল আহিছে সকলোকে স্বাগতম জনাইছোঁ। পূৰ্বতেও বহু দেখিছোঁ, চিন্ময়দা আছে, ইলিয়াছ মোৰ বন্ধু আছে। প্ৰথমবাৰ যেতিয়া কৰিছিলোঁ আমি ক'ত থ'ম বাকচটো, আমি যেতিয়া কথাৰ আমি বিচাৰি আছিলোঁ যে ক'ত থ'লে ভাল হ'ব, গ্ৰহণযোগ্য হ'ব, স্পষ্টতা থাকিব, তেতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ কথাটো ইলিয়াছে আমাক আগবঢ়াইছিলে। খগেন কলিতা বৰ্তমানৰ প্ৰেছ ক্লাবৰ সভাপতি, তেখেতে প্ৰথমবাৰৰ বাবে এই গোটেই কনচেপ্টটো মানে ৰাজহুৱাকৈ হওক যাতে সেইটো ডিজাইন কৰিছিলে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত এই 12 বছৰে যিসকলে সহায় সহযোগিতা আগবঢ়াইছে সকলোকে কৈছোঁ। এইবাৰৰ খালি অলপমান আমাৰ জটিলতাৰ সন্মুখীন হৈছে, দুই এটা কথাৰ কাৰণে জটিলতাৰ সন্মুখীন হৈছে। প্ৰথম কথাটো হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত আমাৰ ৰেফাৰেঞ্চ বুক নাই, সেইকাৰণে আমি খুব বেছি জটিল সমস্যাত পৰা বুলি ক'লেও ভুল নহয়। আৰু দ্বিতীয়তে এটা পৰ্যায়ত ভোট গ্ৰহণ হোৱাটো, সেইটো আমাৰ কাৰণে আৰু কঠিন হৈ পৰিছে। আমি সাধাৰণতে কি হয়, 3টা পৰ্যায়ত যেতিয়া ভোট গ্ৰহণ হয়, প্ৰথম ভোট গ্ৰহণ হোৱাৰ পিছত তাৰ আমি ডাটাখিনি সঠিকভাৱে পাবলৈ সক্ষম হওঁ, তাৰপিছত নেক্সটটোত ঘূৰোঁ, তাৰপিছত থাৰ্ডটোত ঘূৰোঁ। এইটো এটা সহজ প্ৰক্ৰিয়া হয়। এইবাৰ একেবাৰে এদিনত হোৱাৰ লগে লগে এনেকুৱা হৈছে যে আগতে কি আছিলে, 5টা পৰীক্ষা 5 দিনত হৈছিলে, এতিয়া হৈছে 5টা ছাবজেক্ট এদিনতে হৈ গ'ল। সেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে। শেষৰলৈকে আমি যোৱাকালিলৈকেও আমি চেম্পল ছাৰ্ভে কৰি আছোঁ, ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আপোনালোকেও যিহেতুকে এই ফিল্ডৰ লগতে জড়িত, আপোনালোকে জানে যে ঠাণ্ডা পৰি যায়, বস্তুবোৰ ঠাণ্ডা পৰি যায়, সকলোৱে ঘৰে ঘৰে গুচি গৈছে, সেই নাই। সেইকাৰণে আমি যদিও আশাবাদী, আমি তথাপিও এইবাৰ আমাৰ সঁচাকে মানে বিগত 3 বছৰৰ আটাইতকৈ টাফেষ্ট মেজিকেল প্ৰেডিকশ্যন এইবাৰ মোৰ জীৱনত হ'ব গৈ আছে, কাৰণ এই দুটা ডাঙৰ এটা প্ৰত্যাহ্বান হৈ থিয় হৈছে। সেইকাৰণে পলম নকৰি আমি যিসকল ছাত্ৰ ছাত্ৰী আহিছে মাছকমৰ, তেওঁলোককো স্বাগতম জনাইছোঁ, কাৰণ এইটো আনুষ্ঠানিক এটা ফৰ্মেল যিটো প্ৰেছ মিট হয় তেওঁলোকে সেইটো নাপাব, কিন্তু ইণ্টাৰেষ্টিং পাব, তেওঁলোকৰ কাৰণেও এটা খুব ইণ্টাৰেষ্টিং হ'ব। আমাৰ বাকচ ইয়াতে আছে। আমি 7টা তলা আনিছোঁ আৰু এই 7টা তলাত আপোনালোকৰ ভিতৰৰ যোনে হওক, সেইটো কোনো ধৰণৰ প্ৰি প্লেন নাথাকে, আমি কাৰো লগত কোৱাকুই নাথাকে, আমি কাৰো লগত আমি আগতীয়াকৈ কথা পাতি নথওঁ যে আপুনি আহিব তলা বন্ধ কৰিব। আমি খালি বিচাৰিছোঁ যে বিভিন্ন সংবাদ মাধ্যমৰ প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক মিডিয়াই হওক, পৰ্টেল হওক, তেওঁলোকৰ এজন ৰিপ্ৰেজেণ্টেটিভ আহি
তলাটো বন্ধ কৰক 7টা তলা আছে যিকোনো এটা তলা লৈ তেওঁ বন্ধ কৰিব আৰু চাবিটো তেওঁৰ লগত ৰাখি থৈ দিব এই যি দুদিনৰ কাৰণে এইখিনিতে মই আৰু এটা বস্তু এড কৰিব বিচাৰিছো এইবাৰ আমাৰ বহু শেষ হৈছে কাৰণ 29 তাৰিখৰ 7 বজালৈকে নিষেধাজ্ঞা আছিল আপোনালোক সকলোৱে অৱগত পূৰ্বৰ অনুষ্ঠানবোৰত আমি 25 দিন 20 দিন ইলেকশ্যন হৈ যোৱাৰ পিছতে আমি দিব পৰা আছিলো কাৰণ সেই নিষেধাজ্ঞা নাছিলে এইবাৰ সেই নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগে আমি মাজতে ধৰক এক্সিট পোল হওক প্ৰেডিকশ্যন হওক বা যিকোনো এনেকুৱা ধৰণৰ সমীক্ষাৰ পৰা বিৰত থাকিবলগীয়া হ'ল সেয়ে এবাৰ একেবাৰে শেষ হ'ল একদম শেষ মুহূৰ্তত আহি পাইছোহি দুদিনৰ আগত কৰিবলগীয়া হৈছে আনুষ্ঠানিকতা ৰক্ষা কৰি আমি দুদিনৰ আগত হ'লেও কৰিব বিচাৰিছো আমি বাকচ বন্ধ কৰাৰ প্ৰক্ৰিয়াৰে যাব বিচাৰিছো আৰু প্ৰথমতে মই খালি এইখিনিয়ে ক'ব বিচাৰিছো প্ৰত্যেকটো সংবাদ মাধ্যমৰ ব্যক্তি যাতে আহে তেওঁলোকে এজন ৰিপ্ৰেজেন্টেটিভ আহিলে হ'ল চাবিটো ৰাখিব খালি আৰু এটা কথা তেওঁলোকে চাবিটো ভালকে সংৰক্ষণ কৰিব লাগিব যাতে তলাটো সেইদিনাখন ভাঙিব নালাগে আৰু যদি কিবা কাৰণত সেইদিনাখন তেওঁলোক আহিব নোৱাৰে তেওঁলোকৰ হাউচৰ পৰা যিজনে আহিব চাবিটো কাইণ্ডলি যাতে দি পঠিয়ায় কিন্তু তেওঁলোকে অহাটো দৰকাৰী এই কাৰণে যে তেওঁলোক তলাটোত যেতিয়া কাগজ মাৰি সিল কৰি সহি মাৰিব সেই স্বাক্ষৰটো তেওঁৰ হয়নে নহয় এটলিষ্ট ভেৰিফাই বা কনফাৰ্ম কৰিবৰ কাৰণে সেই প্ৰক্ৰিয়াটো মই খালি বুজাই দিছো কিবা কাৰণত যেহেতুকে আমাৰ ডিউটি আগতীয়াকে প্ল্যান থাকে সেইকাৰণে হয়তো সেইদিনাখন নাথাকিলেও যাতে ফটো এটা লৈ আপুনি ৰাখিব নিজৰ তলাটোৰ এটলিষ্ট নিজৰ ফটোটো ৰাখি থৈ দিব নিজৰ সহি স্বাক্ষৰ ৰাখি থৈ দিব যাতে তাতে কোনো ধৰণৰ নহয় বিগত 3 বছৰে 3টা টাৰ্মত এনেকুৱা ধৰণৰ একো বিসংগতি হোৱা নাই এবাৰো আমি আশা ৰাখিছো সকলো একেই আছে খালি এবাৰ এটা পাৰ্থক্য আছে এটা ডাঙৰ পাৰ্থক্য আছে 2014 2019 আৰু 2021ৰ মই 2014 বহুত ক্ষীণ আছিলো এবাৰ অলপ শকত হৈ গৈছো হেতুৰ বাহিৰে বাকি সব একে আছে বাকচটো সেম গোটেই ঘটনা সেম প্ৰথম গৰাকী ব্যক্তিক বিচাৰিছো মিডিয়া হাউস জি মিডিয়া হাউসৰ পৰা আহে প্ৰথম গৰাকী আহিলে হ'ল কোনবা এজন আহিলে হ'ল তলা প্ৰথম নম্বৰৰ তলাটো যোনে মাৰিব বিচাৰে